গতিকে আমাৰ সকলোৱে আমাৰ একে অৱস্থা। গতিকে চৰকাৰলৈ বিনম্ৰ অনুৰোধ যাতে আমাক সহায় কৰে আৰু আমাক প্ৰদান কৰে আৰু আমাকো ৰেগুলাৰ সকলৰ নিচিনা যাতে সমান প্ৰদান সমান চকুৰে চাই এই মনৰ ওচৰত আমাৰ সকলোৰে প্ৰাৰ্থনা। ইমানে ক'বলৈ নমস্কাৰ জনাইছোঁ পোনপ্ৰথমে। আজি আমি 29 তাৰিখৰ পৰা আন্দোলন কৰি আহি আছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ কথাখিনি আওকাণ কৰিছে, কিন্তু সেই কথা নহ'ব, কাৰণ আমি বহু বছৰ ধৰি কাম কৰি আছোঁ। আজি 20 বছৰ 18 বছৰ হৈ গৈছে আমাৰ NHM কৰ্মীসকলৰ। তেওঁলোকে বা আমি সকলোৱে এতিয়া সেই দৰমহা তাৰমানে সমকামৰ সমদৰমহা আজিলৈকে আমাক প্ৰদান কৰা নাই। চৰকাৰে আমাক দিম বুলি আশা দিছিলে, সেই আশাটো আজিলৈ পূৰণ কৰা নাই। আমি একেখন টেবুলত একেখন চেণ্টাৰত বা হস্পিটেলত কাম কৰি আমাৰ লগত ৰেগুলাৰ সকলে দৰমহা মানে বেছিকৈ পায়। এতিয়া আমি সেই কম দৰমহাতে কাম আজি 18-20 বছৰলৈকে কৰি আছোঁ। গতিকে চৰকাৰে আমাক দিম বুলি আশ্বাস দিয়াটো এতিয়ালৈকে পূৰণ কৰা নাই। সেইবাবে আমি আন্দোলন 29 তাৰিখৰ পৰা আজিলৈ কৰি আছোঁ, কিন্তু চৰকাৰে এতিয়ালৈকে আমাৰ কোনো কথালৈ আওকাণ দিয়া নাই। গতিকে ধিক্কাৰ জনাইছোঁ মহোদয় ছাৰৰ ওচৰলৈ। আমাৰ শ মহিলাসকল বা পুৰুষসকল আজি আন্দোলন কৰিব লগা হৈছোঁ। কিহৰ কাৰণে আমি আন্দোলন কিহৰ কাৰণে কৰিব লগা হৈছোঁ? আমাৰ পৰিয়াল নচলা হৈছে। আমাৰ পৰিয়াল এনেকুৱা হৈ গৈছে, আমি নিজৰ ল'ৰা ছোৱালীক ভালদৰে শিক্ষা জ্ঞান কাপোৰ কানি একো আমি দিব নোৱাৰা হৈ গৈছোঁ। অকল মই নহয়, আমাৰ সকলো NHM কৰ্মীসকলৰ এই দশা হৈছে। গতিকে স্বাস্থ্যমন্ত্ৰী আৰু মহোদয় ছাৰে আমাক যাতে সহায় কৰে, আমাৰ কথাবিলাক শুনে, যাতে এইবাৰ আমাক সকলোকে যাতে আমাৰ সমকামৰ দৰমহা যাতে প্ৰদান কৰে, সেয়াই আমাৰ ক'বলগীয়া। আৰু আমি সকলোৱে গতিকে আমাৰ সকলোৱে আমাৰ একে অৱস্থা। গতিকে চৰকাৰলৈ বিনম্ৰ অনুৰোধ যাতে আমাক সহায় কৰে আৰু আমাক প্ৰদান কৰে আৰু আমাকো ৰেগুলাৰ সকলৰ নিচিনা যাতে সমান প্ৰদান সমান চকুৰে চাই এই মনৰ ওচৰত আমাৰ সকলোৰে প্ৰাৰ্থনা। ইমানে ক'বলৈ হয়, আমি মাত্ৰ নামতহে চাকৰিয়াল। আমি ঘৰৰ পৰা ওলাই আহোঁ আমি চাকৰি কৰোঁ বুলি, কিন্তু আমি ঘৰৰ মানুহক আজিলৈকে আমি সন্তুষ্ট কৰিব পৰা নাই। ডিউটি কৰি আমি কেতিয়াবা গধূলি ঘৰ গৈ পাওঁ, কোনো ঘৰক আকৌ আমি এটা কিনি দিব নোৱাৰোঁ। আনকি আমি ল'ৰা ছোৱালীকো ভালকৈ আমি খুৱাব পৰা আমাৰ সামৰ্থ্য নাই। নমস্কাৰ, মই আশা ছুপাৰভাইজাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা ক'লোঁ। আমি 2009 চনৰ পৰাই আমি ইয়াত আশা ছুপাৰভাইজাৰ হিচাপে নিযুক্তি পাইছোঁ, আৰু আজিলৈকে আমাৰ দৰমহা ইমান নিম্নতম হৈ আছে যে এতিয়া আমি ইমান বস্তুৰ দাম বাঢ়িছে, কিন্তু আমি চলিব পৰাকৈ আমাক মুখ্যমন্ত্ৰী মহোদয়ে আমাক পাৰিতোষিকটো অকণমান বঢ়াব লাগে। আমাৰ এতিয়া দৰমহা মাত্ৰ 7,500। এই 7,500 টকাৰে আমাৰ এখন ঘৰ সংসাৰ বা আমাৰ ল'ৰা ছোৱালীক আমি পঢ়াব নোৱাৰোঁ। গতিকে মহোদয়ৰ ওচৰত বিনম্ৰতাৰে মই অনুৰোধ জনাইছোঁ যে আমাৰ দৰমহাটো 20ৰ পৰা 25ৰ ভিতৰত কৰি দিয়ক। তেতিয়াহ'লে আমি আমাৰ সংসাৰখন চলাব পাৰোঁ, আমাৰ ল'ৰা ছোৱালীক পঢ়াব পাৰোঁ, আৰু আনকি আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত গঢ়িবৰ কাৰণে আমি উচ্চ শিক্ষাৰ কাৰণেও আমি বাহিৰত পঠাব পাৰোঁ। মহোদয়ে যেন আমাৰ এই অনুৰোধ বিনম্ৰতাৰে ৰক্ষা কৰে, মহোদয়ৰ ওচৰত অনুৰোধ থাকিল। আৰু আমি এই 10-12খন গাঁও আমি ভিজিট কৰিব লাগে। এইখিনি টকাৰে আমাৰ কেতিয়াও আমাৰ নোজোৰে। গতিকে তাৰে আমাৰ এই কথাখিনি বুজিব লাগে, চাব লাগে, যেন আমাৰ গোটেই বছৰটো আমাৰ এনেকৈ গ'ল। আজি ইমান বছৰে আমি এনেকৈ চাকৰি কৰিছোঁ, আজিলৈকে আমি এনেকৈ চলি আছোঁ। যিমান দিন কৈছোঁ আমাৰ পাৰিতোষিকটো বঢ়াব লাগে, কিন্তু বঢ়াম বুলি কয়, কিন্তু আজিলৈকে আমাৰ পাৰিতোষিক বঢ়োৱা নাই। কিন্তু ডিউটি আমি সমানে ৰেগুলাৰ আমি ডিউটি কৰি আছোঁ, সমানে আমি NHMৰ লগত ডিউটি কৰি আছোঁ। আমাক NHMৰ কৰ্মীসকলৰ সমানে আমাক দৰমহা দিয়ক আৰু আমাক নিযুক্তি প্ৰদান কৰক।
আমি ঘৰতো আমি এনেকৈ আমি সময় দিব নোৱাৰোঁ, ঘৰৰ কাম আমি কৰিব নোৱাৰোঁ। আমি সদায় বাহিৰতে আমি এনেকৈ ডিউটি কৰি শনিবাৰ দেওবাৰ কোনোমতে আমি ঘৰত থাকোঁ। আনকি আজিকালি আমাৰ এমাহে আমাৰ ডিউটি হৈছে, আমি এমাহেৰে আমি ডিউটি কৰি চলাই যাব লাগে, ৰিপৰ্ট কৰিব লাগে। দিনত আমি ডিউটি কৰোঁ, ৰাতি আমি আকৌ ৰিপৰ্ট বনাব লাগে। এনেকৈ আমি আজি ইমান বছৰে আমি ডিউটি কৰি আছোঁ। গতিকে মহোদয়ৰ ওচৰত মোৰ বিনম্ৰতাৰে অনুৰোধ থাকিল, আমাৰ পাৰিতোষিকটো যেন আমাৰ বঢ়াই দিয়ে। 20ৰ পৰা 25 হাজাৰৰ ভিতৰত আমাৰ পাৰিতোষিকটো বঢ়াই আমাৰ সন্তুষ্ট কৰে যেন। श्री कसारी उदालगुरि डिस्ट्रिक्टनि स्टाफ नार्स दिनैनि जोंनि बे NHM एमप्लयिनि दाबियानो जाहैबाय मा जोंनि मोननो गोनां जिथुनाखि जोंनि दाबि बेखौ जोङो मोननो लुबैदों। बेनि कारनाव जोङो बे दाबिखौ सानथामनि हाबाफारि लानानै दिनै लास्ट जोबजासिम जोङो लाबाय थादों, दासिमबो जाबाय थादों। जोंनि दाबियानो जाहैबाय मा बेवहाय जोंनो इकुवेल पे इकुवेल वर्क इकुवेल पे माने जोङो एके समान जोङो रेगुलारफोरनि जेसेबां जे जों समाय डिउटि खालामो रेगुलारफोरजोंनो जोङो एके समान डिउटि खालामो। खारन जोंनि सेलारियाहाय रेगुलारफोरा जेसेबां मोनो जों बिनिफ्राय खम मोनो। बेनि कारनाव जोङो सेलारिनि बागै बा जिथुनाखि बन्द जोंनि CL EL जिथुनाखि जोंनि मोननांगौ बन्द मेटारनिटि लिभ बेफोरखौबो जोङो जेरै रेगुलारफ्रा जेरै मोनो जोंबो बेबायदिहाय मोनगोन होननानै जोङो सरकारनिसिम जोङो दाबि खालामदों। दा जोङो जेसांखि जों खस्थ' खालामदों जिथुनाखि जोंनि सेलारि जिथुनाखि जोंनि सोलिनाय जाहाथे जोंनि लिभिं स्टाइल बा फेमिलि बेफोरजों सोलिनो जोंहा एसेबाबो जों गोब्राबाव गोलैगासिनो दं। कारन जोङो मावनाया जों मावबाय थादों एके समानैनो, खिन्थु जोंहा जिथुनाखि जों मावबाय थानाय एमप्लयार्सफोरा बोसोर जालांबाय। जिथुनाखि किसुमाना 10 इयार्सनि मावगासिनो दं, 10 इयार्स कन्टिनिउ मावगासिनो दङ, सोरबाबा रिटायार जालांबाय। दासिमबो जोंनियाहाय जेनेबा जेसेबांखि सुबिदा मोननांगौ सरकारनिफ्राय जों बेफोरखौ जों मोननो हायाखै। बेनि कारनावनो जोङो दा NHM एमप्लयि जानानै जोङो दाबि दैखांबाय थादों। गोबाव सम जाबाय, गोबाव समनिफ्रायनो जोङो दाबि दैखांबाय थादों। जेब्लानाखि सरकारा जोंनि हेल्थ मिनिस्टार अशोक सिंहाल सार बिनिसिमबो जों गुरै खावलायनाय थायो जोंखौबो एसे अननानै नायहर जेनेबा NHM एमप्लयिखौ। आरो बिथिंजाय जोंना डक्टर हिमन्त बिश्व शर्मा सारखौबो जोङो गुरै खावलायो चिफ मिनिस्टार सारखौहाय जोंनि हेल्थ डिपार्टमेन्टखौबो एसे अननानै नायहर बा जोंनि डिउटिया माने बेलेग जों मिलाया। एभ्रि मर्निं शिफ्ट आफ्टारनुन शिफ्ट एन्ड नाइट शिफ्ट जोङो बहुत खस्थ' खालामनानै फेमिलिफोराबो जोंजों सापर्ट खालामनानै जों बहुत खस्थ'यै डिउटि खालामो। बेनि कारनावनो जोंनि सेलारिखौ एसे अननानै मिलायनायखौ जोंनोबो होयो होननानै जोङो आसा खालामनानै जोङो बे दाबिखौ जोङो दिनैसिम सानथामनि हाबाफारियाव जोङो लादों। गोबां खस्थ'नि गेजेरजों दा जिसुनाखि 1 year 6 monthनि गथ'फोरखौबो जोङो लानानै दिनैसिम बेवहाय नुजाथिफैबाय थादों। जानाय गैया लोंनाय गैया, सानसे जों खस्थ' खालामदों। डिउटियावबो जोङो बेबायदिनो नाइट शिफ्ट मर्निं इभिनिं आफ्टारनुन बेबायदि शिफ्टखौ जोङो कन्टिनिउ दैलि जोङो डिउटि खालामगासिनो, जोंनि रेसपन्सिबिलिटिखौ जों मावगासिनो दङ। आरो कभिड समायावबो जोङो बहुत खस्थ', कभिड समायनि खस्थ'खौ बयबो मिथियो, जों बेखौ बारे जोङो बुंबायानो थाखादों। जिथुनाखि जों खस्थ' खालामनानै जोङो ससाइटियाव जोङो ससाइटिनि सुबुं माहारिखौ जोङो हेल्थनि बिखयै जोङो हेल्प खालामगासिनो दङ। बेनि कारनै जोंनो एसे जोंबो फेमिलियावहाय सोलिनो हानाय बायदि सोलिनो जोंनो माने सेलारिखौ एसे जों लुबैनाय मथेयै जोंनि दाबि मथेयै गनायनानै लागोन होननानै हेल्थ मिनिस्टार सार अशोक सिंहाल सारखौबो जोङो गुरै खावलायहरनाय थाबाय। सरकारनि रेसपन्सिबिलिटिखौ जोङो दासिमहालागै जोङो मोनाखै, माने एसेबां मानि मोजाङै रेसपन्सखौ जों दासिमबो मोनाखै। कारन बिसोरो खोथाफोरखौनो बुंगोन, फारसेथिं उल्था बेफोरबायदि माने एक्सेप्टेबल जाहैगोन बायदिखौ जों मोनहराखै। एक्सेप्टेबल जायाबा आरो जोङो नेक्स्ट जोङो आरो दाबिखौ जों लाबावगोन होननानै जोङो आसा खालामनानै दङ। আমাৰ ল'ৰা ছোৱালীবোৰে কি ল'ৰা ছোৱালী নহয় নেকি? আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত নাই নেকি? আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত চিন্তা আমি কৰিব নোৱাৰো নেকি? আমি কেনেদৰে আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত সুৰক্ষা নিশ্চিত কৰিম য'ত আমাৰ নিজৰে যে আমাৰ সুৰক্ষিত নহয়, আমাৰ নিজৰ পৰিয়ালটো সুৰক্ষিত নহয়? ইয়াত থকা প্ৰতিগৰাকী NHM কৰ্মীসকলে আজি নিজৰ কাৰণে অহা নাই, নিজৰ পৰিয়ালটোৰ কাৰণে আহিছে। নিজৰ পৰিয়ালটো যদি তেওঁলোকৰ যদি সুস্থ সবল নহয়, সুস্থ মানসিকতা নহয়, তেতিয়াহ'লে সমাজখন কেনেকৈ সুস্থ মানসিকতা হ'ব? সমাজে যদি সুস্থ মানসিকতা হৈ নাথাকে ৰাজ্যখন বা ৰাষ্ট্ৰখন কেনেকৈ সুস্থ মানসিকতা জীয়াই থাকিব? সেই বাৰম্বাৰ ক'ব বিচাৰো, আমাৰ ল'ৰা ছোৱালীবিলাকো আপোনালোকে আনৰ দৰে ল'ৰা ছোৱালীৰ দৰে কৰক, চিন্তা কৰক। আমাৰ ল'ৰা ছোৱালীৰ যাতে ভৱিষ্যত উজ্জ্বল হয় সেই কথা আপোনালোকেও আপোনাৰ কুদৃষ্টিৰে চাওক। আজি দুখ লাগিছে, আজি বুধবাৰ আমাৰ ইয়াত থকা প্ৰতিগৰাকী আমাৰ NHMৰ যিটো আমাৰ ANM সহকৰ্মী বাইদেউ আছে, তেখেতসকলে প্ৰত্যেকটো
প্ৰত্যেকটো সেশন চাই কণ শিশুসকলক প্ৰতিষেধক প্ৰদান কৰে প্ৰত্যেকটো শিশুৰ ভৱিষ্যত তেওঁলোকৰ হাতত থাকে প্ৰত্যেকটো শিশুৰ জন্মৰ পৰা 16 বছৰ বয়সত যি ভেকচিনেশ্যন প্ৰদান কৰিব লাগে সেইখিনি আমাৰ ANM বাইদেউসকলে কৰে কিন্তু তেওঁলোকে নিজেই দুখ প্ৰকাশ কৰিছে আজি তেওঁলোকৰ হাতত থকা ল'ৰা-ছোৱালীখিনি তেওঁলোকে প্ৰতিষেধক প্ৰদান কৰিব পৰা নাই মাত্ৰ এই আমি ভাবিছিলো যোৱা দুদিনতে আমাক এটা খুৰিচ্ছা বা আমাক সুনিশ্চিতকৰণ কিবা এটা আমাক কৈ কিনে যোৱাকালিতে আমাৰ এই অৱসান ঘটাব কিন্তু তেখেতসকলে আমাক কোনো ধৰণৰ সুদৃষ্টি নিক্ষেপ নকৰিলে সেইকাৰণে আজি দুখেৰে ক'ব বিচাৰিছো আজি বুধবৰীয়া প্ৰতিষেধক যি প্ৰদান কৰা আছিল বিষয়টো সেই ক্ষেত্ৰতো আমি তেওঁলোকক ৰাইজৰ লগত আমি থাকিব পৰা নাই কিন্তু আমি সেই কণ শিশুসকলক আমি ডিপ্ৰাইভ কৰিব বিচৰা নাই আজি যে ডিপ্ৰাইভ কৰিছে চৰকাৰীভাৱে যিসকলে তেওঁলোকে আমাৰ হৈ চিন্তা কৰা নাই সেই চিন্তা তেখেতসকলে দায়ী হ'ব আমি সেই ক্ষেত্ৰত আমি দায়ী নহয় আমি এই ক্ষেত্ৰতে আজি আপোনালোকৰ মাধ্যমে আমি প্ৰত্যেকগৰাকী আমাৰ অসম ৰাজ্যৰ নাগৰিক তথা ৰাইজক জনাব বিচাৰিছো যে আপোনালোকেও আমাৰ হৈ এবাৰ চিন্তা কৰক আমি একগৰাকী ৰেগুলাৰ ষ্টাফৰ দৰে আমি একগৰাকী ষ্টাফ আপোনালোকে জানে যে হেল্থ ডিপাৰ্টমেণ্টৰ কোনে আজি কাম কৰি আছে আমি কোৱা নাই যে আমাৰ ৰেগুলাৰ ষ্টাফসকলে আমাৰ কাম কৰা তেখেতসকলেও কৰে কিন্তু আমি এইটোৱে ক'ব বিচাৰিছো তেখেতসকলতকৈ আমি কোনো গুণে কম কাম কৰা নাই আৰু এই কম কাম কৰা নাই কাৰণেই আমি বিচাৰিছো যে অকল আমাৰ ভৱিষ্যতৰ কাৰণে নহয় আমাৰ পৰিয়ালটিৰ ভৱিষ্যতৰ কাৰণে আমাৰ কণ শিশুসকলৰ ভৱিষ্যতৰ কাৰণে লগতে আমাৰ পৰিয়ালটো যেতিয়া আমাৰ সজাগ হ'ব সুস্থ হ'ব যে সমাজখন সুস্থ হ'ব সমাজৰ লগে ৰাজ্য ৰাষ্ট্ৰ তেনেদৰে গঢ়ি উঠিব যদি আমাৰ ল'ৰা-ছোৱালীয়ে আজি প্ৰতিষেধক প্ৰদান কৰে বা সুচিকিৎসা নাপায় পংগু হয় আমাৰ ল'ৰা-ছোৱালী যদি আমি কোনো ধৰণৰ যদি আমাৰ ল'ৰা-ছোৱালীয়ে কোনো উচ্চ শিক্ষা নাপায় আমাৰ যদি আধাতে যদি তেওঁলোকৰ শিক্ষা সামৰিব লগা হয় আমাৰ ল'ৰা-ছোৱালীয়ে যদি কোনো ভাল কাপোৰ নাপায় আন যদি ৰেগুলাৰ কৰ্মচাৰীৰ দৰে ল'ৰা-ছোৱালীৰ লগত একেলগে খেলি মেলি একেটা কেম্পাছত থাকি সেইখিনি সুবিধা নাপায় তেওঁলোকে দুখ প্ৰকাশ কৰে হয়তো ভৱিষ্যত নাগৰিক হোৱাৰ ক্ষেত্ৰত কিবা তেওঁলোকৰ আহি যাব পাৰে এইখিনি চিন্তা কৰি তেওঁলোকে আমাৰ কাম কৰক আজি আপোনালোকে 8 দিন আন্দোলন কৰিলে 29 তাৰিখৰ পৰা আজি আপোনালোকে 5 তাৰিখলৈ আন্দোলন কৰিলে কিন্তু মুখ্যমন্ত্ৰী তথা স্বাস্থ্য বিভাগৰ গায়ে নলৰিল পৰৱৰ্তী দিনত আপোনালোকে এই ধৰণে সংগ্ৰামে কৰি থাকিব নে আচলতে আপোনালোকৰ কৰ্মত আপোনালোকে কাম কৰি যাব আমি এতিয়াও বৰ্তমানৰ চৰকাৰখনৰ বিৰুদ্ধাচৰণ কৰিম বুলি আমি ইয়াত কোনো অৱস্থান ধৰ্মঘট কৰা নাই বা কৰা নাছিলো কিন্তু আমি এইটো কথা তেখেতসকলক বাৰম্বাৰ যেতিয়া আমি তেখেতসকলক কৈ আহিছো তেওঁ বাৰম্বাৰ বিভিন্নজনে প্ৰতিশ্ৰুতি দি আহিছে বাৰম্বাৰ তেখেতসকলে আমাক আশ্বাস দি আহিছে কিন্তু কেতিয়াবা আমি দেখিছো যে গেজেট নটিফিকেশ্যনটো আমাৰ আশ্বাসবোৰ তেওঁলোকে দিছে কিন্তু সেই আশ্বাসবোৰ আজিলৈকে প্ৰতিফলিত হোৱা নাই পূৰণ কৰা নাই সেই তেখেতসকলৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে তেখেতসকলৰ মনোনিৱেশ নিয়াবৰ কাৰণেহে আমি আজি ইয়াত অৱস্থান ধৰ্মঘট কৰিছো আৰু যদি এই ধৰ্মঘট কৰাৰ সত্ত্বেও তেখেতসকলে কোনো কৰ্ণপাত নকৰে আমাক এনেদৰে আভুৱা ভৰি থাকে তেতিয়া এই আন্দোলন আমি চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশ মতে আগলৈ পৰ্যায়ক্ৰমে চলাই নিবগে বাধ্য থাকিম সেই বাৰম্বাৰ ক'ব বিচাৰিছো মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি সকলোৱে আপোনাক একেমুখে স্বীকাৰ কৰো আপুনি আমাৰ ডাইনামিক হিৰো বুলি আমি কওঁ ডাইনামিক চিফ মিনিষ্টাৰ বুলি কওঁ কিন্তু আপুনি যেতিয়া স্বাস্থ্য ক্ষেত্ৰত প্ৰত্যেকটো ক্ষেত্ৰত জড়িত হৈ আছে আপুনি এইখিনি কৰিব পাৰিব অনতিপলমে এইখিনি আপোনাক কৰি দেখুৱাওক আৰু আমিও ৰাইজৰ কণ শিশু ল'ৰা-ছোৱালী ৰাইজৰ আমি কেতিয়াও স্বাস্থ্য সেৱাৰ পৰা আমি তেখেতসকলক ডিপ্ৰাইভ কৰিব নিবিচাৰো আৰু আমিও যেনেদৰে এতিয়ালৈকে আমি মেটাৰ্নেল ডেথ কমৰ ক্ষেত্ৰত যেনেদৰে আমাৰ চাইল্ড ডেথ কমৰ ক্ষেত্ৰত NHR প্ৰত্যেকজন সহকৰ্মী আমাৰ স্বাস্থ্য বিভাগৰ সহকৰ্মীৰ লগত সহযোগ কৰি কান্ধে কান্ধ মিলাই আজি আগুৱাই গৈছে সেইবোৰ মেটাৰ্নেল ডেথ ইনফেণ্ট ডেথ কমাইছে তাতকৈ আমি যদি আৰু যিবোৰ আমাৰ উচ্চ স্তৰ দিবলগীয়া থাকে আমি স্বাস্থ্য ক্ষেত্ৰত উচ্চ আগুৱাই নিম কিন্তু আমাৰো দাবী শুনক নহ'লে আমাৰ এই আন্দোলন দীঘলীয়া কৰিব লাগিব তেতিয়া আমাক দোষাৰোপ কৰিব নোৱাৰিব সেয়ে মহোদয় পুনৰবাৰ আপোনাক সকলো 20,000 NHM কৰ্মীৰ হৈ আপোনাক অনুৰোধ জনাইছো আমাৰ সেই দায়িত্ব সহকাৰে শুনি আমাৰ যিবোৰ আমাৰ ন্যায্য দাবী আছে সেই দাবীখিনি অনতিপলমে পূৰণ কৰক ধন্যবাদ দিছো আমাৰ যিটো মানে সন্থাৰ পৰা বহুতবাৰ আমি মেমৰিণ্ডাম দিছো গতিকে মেমৰিণ্ডাম দিয়াৰ পিছতো তেওঁলোকে যিহেতু নামানিলে তাৰপিছত আমি আজি এনেকুৱা কৰ্মবিৰতি বা ধৰ্মঘট পালন কৰিব লগা হৈছে 29 তাৰিখৰ পৰা আমি আৰম্ভ কৰিছো গতিকে কথাটো হ'ল কি আমাৰতো ডাঙৰ দাবী নাই তেওঁতো পাৰে বাৰু আমাৰ মেইন দাবী হৈছে সম কামৰ সম দৰমহা এইখিনি দাবী সৰু দাবী তেওঁৰ কাৰণে তেওঁ মুখ্যমন্ত্ৰী মহোদয় অতি সহজতে তেওঁ আমাক দিব পাৰে কাৰণ এইটো ইমান তেওঁৰ কাৰণে ডাঙৰ কথা নহয় এসময়ত যেতিয়া তেওঁ মানে স্বাস্থ্যমন্ত্ৰী আছিলে এই স্বাস্থ্যমন্ত্ৰী থকা সময়তে তেওঁ মানে আমাক কৈছিলে যে আমি সম কামৰ সম দৰমহা দিম প্ৰথমতে কৈছিলে যে তেওঁ
আমাক মানে NHM কৰ্মচাৰীখিনিক অতি সহজতে তেওঁ কৈছিলে যে NHM কৰ্মচাৰীখিনিক আমি মানে সহজতে ৰেগুলাৰাইজ কৰিব পাৰিম গতিকে মই এইবিলাক ৰূপৰেখা বনাই থৈছো সহজতে আমি ৰেগুলাৰাইজ কৰিব পাৰিম আৰু যদি আমি ৰেগুলাৰাইজ কৰিব নোৱাৰো তেওঁলোকক আমি 7 পে কমিশন দিম বা সমকামৰ সম দৰমহা দিম এইবিলাক তেওঁ আমাক বহুতবাৰে ক'লে তাৰ পিছতো আমি তেওঁ এই মুখ্যমন্ত্ৰী মহোদয় এতিয়া বৰ্তমান তেওঁ এইখিনি আমাৰ কাম কৰিব বুলি আমি আশাবাদী তাৰ পিছতো যেহেতু আমি মেমৰিণ্ডাম দিয়াৰ পিছত বহুবাৰ আমি মেমৰিণ্ডাম দিলো দিয়াৰ পিছতো যেহেতু তেওঁ আমাৰ কথা নাৰাখিলে আমাৰ অনবৰতো আমাৰ ফালে নাচালে এটো দুখৰ বিষয় যে আমি আজি 26 পৰৱৰ্তী দিনত কি কৰিব পৰৱৰ্তী দিনত আমি এই আন্দোলন কোনো যদি সঁহাৰি নিদিয়ে আমি কন্টিনিউয়াছলি চলাই যাম পৰৱৰ্তী দিনলৈ